যোৱা ইংৰাজী ৩ নৱেম্বৰ তাৰিখে অসম চিকিৎসা মহাবিদ্যালয়ৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস গাম্ভীৰ্যপূৰ্ণভাৱে উদযাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে গায়ন বায়নে অতিথিসকলক আগবঢ়াই নিয়াৰ পাছতে বন্তি প্ৰজ্বলন কৰে অনুষ্ঠানৰ মুখ্য অতিথি ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ মন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল দেৱে। সন্মানীয় অতিথিৰূপে অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা, ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, শদিয়াৰ বিধায়ক বলিন চেতিয়া, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডক্টৰ চৈকত পাত্ৰ, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণ, অসম গেছ কোম্পানী লিমিটেডৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ, ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি উজ্জ্বল কাশ্যপ, অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ লগতে আন বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ইয়াৰ উপৰি উক্ত অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ডাক্তৰ সঞ্জীৱ কাকতি আৰু উপাধ্যক্ষ ডাক্তৰ ৰীমা নাথৰ লগতে অধ্যাপক অধ্যাপিকাবৃন্দ, যথেষ্ট সংখ্যক নপুৰণি ছাত্ৰ ছাত্ৰীৰ লগতে চিকিৎসালয়ৰ কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। আপোনাৰ এই অনুষ্ঠানটোৰ জন্ম দিৱসত আপোনালোক সকলোকে মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আপোনালোকে আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই আমাৰ মাজত উপস্থিত থাকি আমাক আশীৰ্বাদ দিবলৈ অহাৰ কাৰণে আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম। জয় জয়তে মই আজি কৰিব খুজিছোঁ, যিসকল কাণ্ডাৰীয়ে তেওঁলোকৰ এই কলেজখন প্ৰতিষ্ঠা কৰাৰ দিনৰ পৰা ডক্টৰ জন বেৰী হোৱাইটকে প্ৰমুখ কৰি যিসকল শিক্ষক, কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী লগ লাগি এই আমাৰ ঐতিহ্যমণ্ডিত অনুষ্ঠানটোক আজিৰ অৱস্থালৈ উপনীত কৰাইছে, তেখেতসকলক মই আজি এই পবিত্ৰ দিনটোত কৰিছোঁ। তেখেতসকল য'তেই আছে আমাক আশীৰ্বাদ কৰক, যাতে আমি উন্নতিৰ জখলাত আৰু আগবাঢ়ি যাব পাৰোঁ। এই মুহূৰ্তত মোৰ দায়িত্ব হৈছে যোৱা বছৰটোত আমি কি কি কাৰ্য কৰিলোঁ আৰু বৰ্তমান কি কৰি আছোঁ আৰু ভৱিষ্যতৰ কাৰ্যপন্থা আমাৰ কি সেইটো দাঙি ধৰা। মই দীঘলীয়া নকৰোঁ। আমাৰ বিশেষভাৱে আজি মুখ্য অতিথি তেখেতৰ সময়ৰ অলপমান নাটনি আছে, তেখেত চাই যাব লাগিব। সেইকাৰণে মই ঘৰতে আমাৰ এই সময়ছোৱাত আমি কি কিখিনি এই অনুষ্ঠানটোলৈ আনিব পাৰিছোঁ, কি কিনি উন্নতি সাধিব পাৰিছোঁ, তাৰ এটা আভাস আপোনালোকক দিম। 2022 চনটো আমাৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ ইতিহাসৰ এটা উল্লেখযোগ্য বছৰ। এই 2022 চনতে এই ঐতিহ্যমণ্ডিত অনুষ্ঠানটোৱে 75টা বৰ্ষ সম্পূৰ্ণ কৰিলে আৰু ই এটা মাইলৰ খুঁটি হৈ ৰ'ব। তাৰ কাৰণ কেইবাটাও। প্ৰথম কাৰণটো হ'ল এই বছৰটোত 28 এপ্ৰিল তাৰিখে প্ৰথমবাৰৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ কলেজৰ মজিয়াত তেখেতৰ উপস্থিত থাকি আমাক ধন্য কৰিলে। এইটো এটা বুৰঞ্জী আৰু বুৰঞ্জী এটা উল্লেখনীয় দিন। তাৰপিছত এই কলেজখনে ঘূৰি চোৱা নাই। শিক্ষাগত, শিক্ষায়তনিক, চিকিৎসা আৰু গৱেষণা এই তিনিটা ক্ষেত্ৰত আমূল পৰিৱৰ্তন ঘটিছে। তাৰ মানে মই ক'ব বিচাৰিছোঁ যে মহাৰাজা জয়ন্তীৰ আগৰ আৰু মহাৰাজা জয়ন্তীৰ পিছৰ এটা সম্পূৰ্ণ নতুন ৰূপত এই কলেজখন দাঙি ধৰিবলৈ আমি সকলোৱে আপ্ৰাণ চেষ্টা কৰিছোঁ। তাৰ ক্ষেত্ৰত আমাৰ যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী, লগতে আমাৰ শিক্ষাগুৰুসকল আৰু লগত আজি মঞ্চত উপবিষ্ট বিশেষ ব্যক্তিসকল সকলোৱে আমাক যি দিহা পৰামৰ্শ দিছে, দিশ নিৰ্ণয় কৰাত সহায় কৰিছে। লগত মোৰ সহকৰ্মীসকল, লগত ছাত্ৰ ছাত্ৰীসকল সকলোৱে যেনেকৈ হাতত হাত মিলাইছে আৰু এই কলেজখনে এটা নতুন ৰূপ পাই উঠিছে। এই বছৰটোৰ 2022 চনৰ পৰাই আমাৰ কলেজত ডিব্ৰুগড় কেঞ্চাৰ চেণ্টাৰ আৰম্ভ হ'ল। এই ডিব্ৰুগড় কেঞ্চাৰ চেণ্টাৰে
এই অনুষ্ঠানটো আমাৰ কলেজখন গোটেই উত্তৰ পূব ভাৰতত প্ৰথম কেঞ্চাৰ চিকিৎসাৰ থলী আছিল আৰু এই ডিব্ৰুগড় কেঞ্চাৰ কেয়াৰ হস্পিটেলখন সংযোজন হোৱাৰ পিছত ই এটা সম্পূৰ্ণ নতুন ৰূপ পালে সম্পূৰ্ণ আধুনিক কেঞ্চাৰ চিকিৎসা আমাৰ কলেজৰ কোৰ্টৰ ভিতৰত সহজলভ্য হ'ল তাৰ লগতে আমাৰ প্ৰসাৰণ ঘটিল ছুপাৰ স্পেচিয়েলিটি বিভাগবিলাক 7টাকৈ ছুপাৰ স্পেচিয়েলিটি বিভাগৰ অত্যাধুনিক চিকিৎসা আমাৰ কলেজত আৰম্ভ হ'ল যিটো কাৰণে শ মাইল দূৰি মানুহৰ চিকিৎসাৰ কাৰণে যাব লগা হৈছিলে তাৰ আমাৰ এতিয়া আমাৰ কলেজৰ ভিতৰত সহজলভ্য হ'ল মই তাৰ কেইটামান আভাস সকলোৰে আগত আগবঢ়াই দিব খুজিছোঁ প্ৰথম আহোঁ কাৰ্ডিঅ'লজি আৰু কাৰ্ডিঅ'থৰেচিক বিভাগত এতিয়া আমাৰ কলেজত নিতৌ আগতে যদিও আমি অকল পেচমেকাৰ সংযোজনত সংশোধন ক্ষেত্ৰতে আমি সীমাবদ্ধ আছিলোঁ আমাৰ এতিয়া দিনৌ আমাৰ বহুকেইটা ৰোগীৰ এনজিঅ'গ্ৰাফি এনজিঅ'প্লাষ্টি উপলব্ধি হৈছে যিটো কাৰণে মানুহে আগতে মাদ্ৰাজলৈ যাব লগা হৈছিলে দিল্লীলৈ যাব লগা হৈছে এতিয়া আমাৰ সংখ্যাটো আমাৰ কলেজত উল্লেখ কৰা হৈছে তাৰ লগে লগে আপোনালোকে জানি সুখী হ'ব যে আমাৰ কাৰ্ডিঅ'থৰেচিক বিভাগে পুনৰ অপোন হাৰ্ট চাৰ্জাৰী আৰম্ভ কৰিছে মই মোৰ আজি এই সভাখনত আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু সেইসকল মহান মনীষীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ যিসকলৰ মহৎ প্ৰচেষ্টাত এই চিকিৎসা মহাবিদ্যালয়খনে এটি শক্তিশালী মানৱ সেৱাৰ উত্তম কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিল সঞ্জীৱ কাকতি ডাঙৰীয়াই excellence in patient care, academic brilliance, আৰু super speciality আৰু এই চিকিৎসা মহাবিদ্যালয়খনে নিজস্ব এটা শক্তিশালী শক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত যিখিনি সফলতা আয়ত্ত কৰিছে এই সন্দৰ্ভত তথ্য সহকাৰে যিবিলাক কথা তেখেতে উল্লেখ কৰি তাৰ বাবে মই আপোনালোক এই গোটেই চিকিৎসা মহাবিদ্যালয় পৰিয়ালটোক অভিনন্দন জ্ঞাপন কৰিছোঁ তেখেতে কৈছে ইয়াত কেৱল ডাক্তৰ উৎপাদন কৰা কেন্দ্ৰই নহয় ইয়াত উত্তম মানৱ সম্পদ গঢ়া এটা অনুষ্ঠান অৰ্থাৎ মানুহে মানুহৰ বাবে মানৱীয় অনুভূতিৰে কাম কৰাৰ যিটো মানুহৰ স্পৃহা সেইটো গঢ় দিয়াৰ ক্ষেত্ৰত এই চিকিৎসা মহাবিদ্যালয়ে জন্মলগ্নৰ পৰা উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে আৰু আজি এই একবিংশ শতিকা বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাই মানৱ সমাজক বিশেষভাৱে মানৱ সমাজক পৰিচালিত কৰিছে এই কথা আমি সকলোৱে স্বীকাৰ কৰোঁ যে প্ৰযুক্তিৰ প্ৰভাৱ মানৱ সমাজত এই কথাটো প্ৰতিগৰাকীয়ে আমি উপলব্ধি কৰোঁ আৰু ইয়াৰ যোগেদি আমি আমাৰ সমাজখনক শক্তিশালী কৰাৰ বাবে প্ৰয়াস কৰি আহিছোঁ দেশৰ আদৰ্শবাদী নেতা পৃথিৱীৰ সৰ্বাধিককৈ লোকপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চিকিৎসা এই বিভাগটো বিশ্ব স্তৰৰ কৰি তুলিবৰ বাবে যোৱা 10 বছৰে ইয়াৰ আন্তঃগাঁথনিৰ বাবে যিখিনি দৃষ্টান্তমূলক পদক্ষেপ লৈছে তাৰ ফলস্বৰূপে আজি ভাৰতবৰ্ষই বিশ্বৰ লোকত এটা সুকীয়া পৰিচয় বদলিবলৈ সক্ষম হৈছে চিকিৎসা জগতত কোভিড-19 পেণ্ডেমিকৰ সময়ত কেনেধৰণে এই বিশাল সমাজখন য'ত নেকি 140 কোটি 84 লাখ লোকে বসবাস কৰে ইয়াতকৈ জনবহুল ৰাষ্ট্ৰ পৃথিৱীত নাই এতিয়া চীন দেশৰ স্থান দ্বিতীয় এনেধৰণৰ প্ৰত্যাহ্বানযুক্ত এখন সমাজক শৃংখলাবদ্ধভাৱে সঠিক নীতি সঠিক পৰিকল্পনাৰে পৰিচালিত কৰাৰ ফলস্বৰূপে আমি এনেধৰণৰ মহামাৰীৰ পৰা ৰক্ষা পৰিলোঁ আমেৰিকাৰ দৰে চিকিৎসা বিজ্ঞানত উচ্চ স্তৰ দখল কৰা যিবিলাক ইউৰোপৰ ৰাষ্ট্ৰ এই সকলো কোভিড-19 পেণ্ডেমিকৰ মেনেজমেণ্টৰ ক্ষেত্ৰত দুৰ্বলতা প্ৰকাশ কৰিলে কিন্তু ভাৰতবৰ্ষই উত্তম উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হ'ল মোদী ডাঙৰীয়াৰ আদৰ্শগত নেতৃত্ব
ভ্যাকসিন ভাৰতবৰ্ষৰ চিকিৎসা বিজ্ঞানৰ সৈতে জড়িত থকা বৈজ্ঞানিকসকলে আৱিষ্কাৰ কৰিব পাৰে এই আত্মবিশ্বাস পূৰ্বতে নাছিল আমি সদায় পশ্চিমীয়া দেশৰ ওপৰত নিৰ্ভৰশীল আছিলোঁ আত্মনিৰ্ভৰ ভাৰত কেৱল এটা শ্লোগান নহয় ই বাস্তৱধৰ্মী এটা দৃষ্টিভংগী আৰু পদক্ষেপ আজি ভ্যাকসিন আৱিষ্কাৰ কৰি আমি ভাৰতবৰ্ষৰ এই সংকট কালত 150খন ৰাষ্ট্ৰক আমি সহায় হাত আগবঢ়ালোঁ ভাৰতবৰ্ষতে 220 কোটি মানুহৰ ভ্যাকসিন প্ৰদান কৰা হ'ল এনে ধৰণৰ ইতিহাস সৃষ্টি কৰা দৃষ্টান্তমূলক সফলতা চিকিৎসা জগতত কোনো ৰাষ্ট্ৰই এতিয়ালৈকে বুটলিব পৰা নাই এইভাবে ইয়াক কেছ ষ্টাডি হিচাপে বহু বিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছে আপোনালোকে জানেই কথাবিলাক যে এই কোভিড-19 পেণ্ডেমিকৰ এই মেনেজমেণ্ট কেনেধৰণে এই ৰাষ্ট্ৰখনক শৃংখলাবদ্ধভাৱে নিৰ্দিষ্ট দূৰত থাকি এজনে আন এজনক কেনেধৰণে সহায় আগবঢ়াব পাৰে আৰু নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিবৰ বাবে ইমিউনিটি সিস্টেমটো ডেভেলপ কৰিবৰ বাবে আমাৰ যোগাৰ যোগেদিও কেনেধৰণে একগৰাকী ব্যক্তিয়ে এই প্ৰত্যাহ্বানৰ যোগ্য প্ৰত্যুত্তৰ দিব পাৰে ইয়াৰ দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিলে সেই সমস্যা সেইভাবে পৃথিৱীয়ে এতিয়া এই বিষয়বস্তু অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছে গৱেষণাৰ বিষয় হিচাপে গ্ৰহণ কৰিছে গতিকে সেইকাৰণে আপোনালোকে সেইখন সফল দেশৰ নাগৰিক আৰু সেইখন সফল দেশৰ আপোনালোক একজন গৌৰৱান্বিত চিকিৎসক আৰু ছাত্ৰ ছাত্ৰী গতিকে সেইকাৰণে আগন্তুক দিনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে মেডিকেল ট্ৰেভেল টুৰিজিম হিল ইন ইণ্ডিয়া হিল বাই ইণ্ডিয়া আমি আমাৰ চিকিৎসাৰ মানদণ্ড সেই পৰ্যায়লৈকে লৈ যাব লাগিব বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰায় একেমুখে যাতে মানুহে কয় যে হিল ইন ইণ্ডিয়া বলক ভাৰতবৰ্ষলৈ যাওঁ তাত আমাৰ বিভিন্ন শৰীৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাওঁ হিল ইন ইণ্ডিয়া হিল বাই ইণ্ডিয়া ইয়াৰ যিখিনি ফিনিছ প্ৰডাক্ট মেডিকেল কলেজৰ তেখেতসকলে বিশ্বৰ বিভিন্ন ঠাইত গৈ উন্নত মানদণ্ডৰ চিকিৎসা প্ৰদান কৰি ভাৰতবৰ্ষই বিশ্বৰ মানৱ সমাজক এই ক্ষেত্ৰত সকাহ দিব প্ৰিভেনশ্যন অফ ডিজিজ প্ৰিজাৰ্ভেশ্যন অফ হেল্থ প্ৰমোশ্যন অফ হেল্থ এই গোটেই বিষয়বস্তুৰ ক্ষেত্ৰত আজি তাৰিখত মডাৰ্ণ মেডিচিন আৰু ট্ৰেডিশ্যনেল মেডিচিন যৌথভাৱে যাত্ৰা আৰম্ভ কৰিছে ভাৰতবৰ্ষত We don't have prejudice to each other. We are joining hands to each other and we are committed to work together in integrative system of medicine. The Indian has already started right from AIMS Delhi and many other AIMS have already established integrative system of medicine. To achieve that target, medical travel tourism. Hill in India, hill by India. I think Aham Chikitsa Mahavidyalaya hi dক্ষতা আছে ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা 300 কোটি টকা আৰ্থিক সাহায্য বিভিন্ন ধৰণৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে প্ৰদান কৰিছে ইয়াৰ উপৰি জনপ্ৰতিনিধি হিচাপে মোৰ যিখিনি দায়িত্ব আছে সদীপ কাকতি ডাঙৰীয়াই যিখিনি কথা কৈছে নিশ্চিতভাৱে আমি আগন্তুক দিনত এইবিলাক ক্ষেত্ৰত উদ্যোগ লম আসাম মেডিকেল কলেজ প্ৰাইড অফ ডিব্ৰুগড় প্ৰাইড অফ আসাম প্ৰাইড অফ নৰ্থ ইষ্ট ধন্যবাদ জয় অসম জয় হিন্দ